দলীয়জনত বিজেপি দলীয় কৰ্মীসকলে ৰাজ্যসভাৰ নৱনিৰ্বাচিত সাংসদ তেৰছ গোৱালা কুছমক আদৰণি জনায়। দলীয়জন ক্লাব প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা এই সম্বৰ্ধনা অনুষ্ঠানটিত উপস্থিত থাকে বিজেপি দলীয়জন সমষ্টিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ লগতে বহু দলীয় কৰ্মকৰ্তা। সাংসদ তেৰছ গোৱালাই দুলীয়াজানবাসী ৰাইজৰ মৰম আৰু সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে আৰু আগন্তুক দিনত অঞ্চলটোৰ উন্নয়ন আৰু জনসাধাৰণৰ স্বাৰ্থত কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে। যে অসম আৰু অসমীয়াৰ আবেগ আৰু অনুভূতি ৰাজনৈতিকভাৱে কেনেকৈ উত্থাপন কৰিব লাগে আমাৰ জ্যেষ্ঠসকলৰ লগত কথা পাতিম। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি অসমৰ বহুকেইজন জ্যেষ্ঠ নেতাৰ লগত কথা পাতিছোঁ, ৰাষ্ট্ৰীয় সমিতিৰ লগত কথা পাতিছোঁ আৰু ৰুলছ এণ্ড প্ৰচিডিউৰ কণ্ডাক্ট অফ বিজনেছ ইন কাউন্সিল অফ ষ্টেট ৰাজ্যসভাৰ গোটেইখিনি মই অধ্যয়ন কৰিব লাগিব। তাৰ আধাৰতে যি ডিভাইচ আছে মতে মই চেষ্টা কৰিম। যদি কপালত আছে প্ৰশ্নবিলাক যদি লটাৰীত আহি যায় স্বাভাৱিকতে উত্থাপন কৰিম। তাৰ মেম্বাৰ আৱাৰ্ছ আছে, তাৰ 0 আৱাৰ্ছ আছে বা অন্যান্য ডিভাইচবিলাক আছে। কোনোবাত 3 মিনিট ক'ব লাগে, কোনোবাত 5 মিনিট ক'ব লাগে, কোনোবা ষ্টাৰ কুৱেশ্যন আছে, আনষ্টাৰ কুৱেশ্যন আছে। এনেকৈ গোটেইখিনি ইতিমধ্যে বুকলেটবিলাক আনিছোঁ আৰু মই ভাবোঁ এদিন যিদিনা প্ৰথম কুৱেশ্যনটো আহিব যাতে মোৰ অসমৰ কাৰণে আহক, সেইটো মই সদায় ভগৱানক প্ৰাৰ্থনা কৰিম। চাওক, ভাৰতৰ সভ্যতা সংস্কৃতি, ভাৰতৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে ভাৰতৰ সকলো জাতি জনগোষ্ঠী ৰাজ্যৰ আবেগ অনুভূতি যদি পৃথিৱীত প্ৰতিষ্ঠা কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবই লাগিব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি কিমান ডাঙৰ ভূমিকা পালন কৰিছে, বিশ্ব নেতা হিচাপে তেওঁ প্ৰতিষ্ঠা লাভ কৰিছে। আজি ইৰাণ আৰু আমেৰিকাৰ যুদ্ধত কিমান শান্তিপূৰ্ণভাৱে ভাৰতবৰ্ষ চলি আছে। আজি ট্ৰাম্প নিচিনা শক্তিশালী নেতাও আজি প্ৰধানমন্ত্ৰীক তেওঁ টেলিফোন কৰি গোটেই কথাখিনি ব্ৰিফিং কৰিব লগা হৈছে। গতিকে নৰেন্দ্ৰ মোদীক ৰাজনৈতিক বিৰোধীসকলে বুজি পোৱা নাই। যিসকলে ভাৰতক ভাল পায়, ভাৰতীয় সন্তান, তেওঁলোকে বুজি পাইছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে নেতা হয়তো কিমান বছৰ পিছত আহিব কোনো ঠিক নাই, কিন্তু নৰেন্দ্ৰ মোদীৰ নেতৃত্ব চবেই বিচাৰিছে আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বই গোটেই কামখিনি আগবাঢ়িব, এইখিনি আশা ৰাখিলোঁ।